असम के सोनितपुर जिले के बिहगोरी क्षेत्र की बहाबाड़ी गांव पंचायत के अंतर्गत गोंदरा बिलगांव में 10 अक्टूबर को हुई एक अप्रत्याशित घटना के संदर्भ में आज ढेकिया जिले में बरचला विधानसभा क्षेत्र के विधायक गणेश कुमार लिंबू ने अपनी प्रतिक्रिया व्यक्त की। विधायक गणेश कुमार लिंबू ने आज प्रतियोगिता देते हुए कहा कि वो उस दिन गांव में एक सार्वजनिक सभा में भाग लेने गए हुए थे, लेकिन सभा के दौरान ही एक युवक की हमारे ही एक अन्य कार्यकर्ता के साथ कुछ कहासुनी हो गई थी। उन्होंने कहा कि कुछ समाचार माध्यमों ने बिना वास्तविक घटना की जांच किए ये समाचार प्रसारित कर दिया कि मुझे जनता ने सभा से बाहर निकाल दिया। विधायक लिंबू ने कहा कि बिना सच्चाई जाने इस प्रकार की खबरें प्रकाशित करना अनुचित है। विधायक ने आगे कहा कि इसी कारण गांव वासियों ने एक प्रेस वार्ता आयोजित की और घटना की वास्तविक जानकारी दी। কিছু এটা উশৃংখলৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আসলে কি হৈছিল ঘটনাটো? যোৱাকালি আমি বাঁহবাৰী পঞ্চায়তত এখন সভা ৰাখিছিলোঁ, ৰাজহুৱা সভা, আৰু সেই সভাখনত আচলতে এজন আমাৰ প্ৰাক্তন মেম্বাৰ আছে যাৰ নাম জ্যোতি মেছ। এই জ্যোতি মেছে মই জানা মতে তাতে বহু ধৰণৰ দুৰ্নীতি কৰি থোৱা আছে। যিমানটা কাম কৰিছে সি আধৰুৱা কৰি থোৱা আছে, আৰু তাৰ ওপৰঞ্চি সি মই জানা মতে কাৰোবাৰ মাটিও সি দখল কৰি থোৱা আছে, 10 বিঘা পৰ্যন্ত মাটি। এনেধৰণেৰে সি এক প্ৰকাৰে ৰাইজৰ ৰুখত মানুহজন আছে। সেইকাৰণে তাৰ নিজৰ যিটো বিফলতা বা ৰাইজৰ পৰা যিটো ৰুখ ৰাইজে যি ধৰণে তেওঁক হয়তো কালি ককৰ্থনা কৰিলে হয়, সেইটোৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ কাৰণে মই তাত যেতিয়া মিটিং কৰিবলৈ গৈছিলোঁ তেতিয়া আমাৰ দলৰ এজন সাধাৰণ সম্পাদক আমাৰ ৰঞ্জিত নাথক উদ্দেশ্য কৰি তেওঁ যি ধৰণেৰে তেওঁ আৰু তেওঁৰ পৰিয়াল, তেওঁৰ দাদা, তেওঁৰ দেউতা এই কেইজনে মিলি পৰিৱেশটো এনেকুৱা কৰি দিলে যে খুব হুলস্থুলীয়া এটা পৰিৱেশ কৰি দিলে। সেইকাৰণে মই ভাবোঁ এইটো এটা ব্যক্তিগত তাৰ এটা ইস্যু ডাইভাৰ্ট কৰা, আৰু লগতে তেওঁ আমাৰ দলৰ এজন সাধাৰণ সম্পাদকৰ লগত তেওঁৰ যিটো ব্যক্তিগত মনোমালিন্যক তেওঁ সেই সময়ত এক প্ৰকাৰে তাত এনেধৰণৰ এটা পৰিৱেশ কৰি দিলে যেন দেখাত এনেকা লগা হ'ল যেন আমাৰ বিধায়ককহে যেন বেয়া পাইছে ৰাইজে। তেনেকুৱা নহয়, ৰাইজটো বহুত আছিলে। তাৰ পাছতো মোক কৈ আছিলে যে আপুনি মিটিং কৰিব লাগে। পিছে এই তিনিজনৰ যি উদ্ভণ্ডালি দেখি মই অলপ সময়ৰ কাৰণে আহিলোঁ। পাছত মিটিংটো চিডিউল আছিল, মোৰ 7টামান মিটিং আছিলে। তাৰ পাছত মই আকৌ বেলেগ ফালে মানুহ বহি আছে, সেইকাৰণে মই ঘূৰি যাব নোৱাৰিলোঁ। সেইকাৰণে মই ঘূৰি যাব নোৱাৰাৰ কাৰণে তাত আমি মিটিং সিদিনা কৰিব নোৱাৰিলোঁ। কিন্তু যেতিয়া মিটিঙৰ সময় দিয়া আছিলে তেতিয়া এই এটা ফেমিলিৰ এই তিনিজন মানুহে যি হুলস্থুল কৰিলে তাৰ কাৰণে মিটিঙৰ পৰিৱেশটো বিনষ্ট হ'ল।